ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উচ্চ বৰ্গৰ সহায়িকা মীৰা দাসলৈ বিদায় সম্বৰ্ধনা জ্ঞাপন। ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীসকলৰ হৈ ৰাজেশ বদন নায়কৰ উদ্যোগত ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উচ্চ বৰ্গৰ সহায়িকা মীৰা দাসৰ বিদায় সম্বৰ্ধনা জ্ঞাপনৰ অনুষ্ঠান অনুষ্ঠিত। অৱসৰ গ্ৰহণ কৰি উচ্চ বৰ্গৰ সহায়িকাগৰাকী বিদায় সম্বৰ্ধনা অনুষ্ঠানত আৱেগিক ভাষণ প্ৰদান কৰি তেওঁ সম্পূৰ্ণ 19টা বৰ্ষ এই প্ৰতিষ্ঠানখনিত নিয়োজিত হৈ থকাৰ কথা প্ৰকাশ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত উচ্চ বৰ্গৰ সহায়িকা মীৰা দাসৰ সম্বৰ্ধনা অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আজি ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত যিখন বিদায় সম্বৰ্ধনা সভা যিখন অনুষ্ঠিত হৈছিলে আৰু আমাৰ ডিব্ৰুগড় ITIৰ এগৰাকী জ্যেষ্ঠ সহায়িকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মীৰা দাস বাইদেউৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে আৰু তেখেতক অকণমান মৰম আৰু সন্মান যাচিবৰ কাৰণে আজি ডিব্ৰুগড় ITI ছাত্ৰ ছাত্ৰী আৰু সমূহ কৰ্মচাৰী একলগ হৈ আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাখনত উপস্থিত আছিলে আমাৰ BCPLৰ ডিপুটি মেনেজাৰ তথা আমাৰ ডিব্ৰুগড় ITIৰ চেয়াৰমেন মাননীয় শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া আৰু তেখেতে এই ITI বিষয়ে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় আৰু আজি সভাখনত আমাৰ ডিব্ৰুগড় ITI শিক্ষক আৰু কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল আহি যি সভাখন সৌন্দৰ্য কৰি তোলাৰ বাবে মই আপোনালোকৰ মাধ্যমৰ যোগেদি মই ডিব্ৰুগড় ITI কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মীৰা বাইদেউ এটা ইনিংছ শেষ কৰি আৰু ছেকেণ্ড ইনিংছ আৰম্ভ কৰিছে আৰু আশাবাদী তেখেতে সুস্বাস্থ্য গৰাকী হওক আৰু ৰিটায়াৰ হোৱাৰ পাছতো তেখেতে সমাজৰ লগত জড়িত হৈ সামাজিক কামত দায়বদ্ধ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰী কিমান আছে? আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰী প্ৰায় 300 মান হ'ব, কিন্তু দুখৰ বিষয় আমাৰ যিসকল ট্ৰেড আছে এই ট্ৰেডসমূহক অকণমান আধুনিকৰণ হ'ব লাগে। তাৰ বিষয়ে যে চেয়াৰমেন বিতংভাৱে ছাত্ৰ ছাত্ৰীসকলক মাজত আলাপ আলোচনা কৰে। গতিকে আশাবাদী যে ভৱিষ্যতে ITIত আৰু নতুন নতুন নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম।